Hello everyone, welcome to Gyan Bucket. আজি ক্লাছটোত ওমেন্স ৰাইটৰ বিষয়ে আলোচনা কৰিম মহিলাৰ অধিকাৰ তো ক্লাছটো ষ্টাৰ্ট কৰাৰ আগতে মই আপোনালোকক কওঁ যে দুদিনমান ভিডিঅ' দিয়া হোৱা নাই বেয়া নাপাব মানে হেলথ ইছ্যু কাৰণে দিয়া হোৱা নাছিলে বহুতে মোক মেছেজ কৰিছে হোৱাটছএপত যে মেম আৰু ভিডিঅ' নিদিব নেকি নাহিব নেকি ইউটিউবত তেনেকুৱা কোনো কথা নাই যেকেদিন বাকি আছে আপোনালোকৰ এক্সামলৈকে যিমান পাৰো ভিডিঅ' মই দি যাম মোৰ পিনৰ পৰা যিমান পাৰো মই আপোনালোকক দি যাম আপোনালোকে খালি ৰিভিজন কৰি থাকিব ওকে কাৰণ ৰিভিজন নকৰিলে এক্সামত বহুত প্ৰবলেম হ'ব আপোনালোকৰ যেহেতু ইমান ডাঙৰ সিলেবাস হয় বহুত ফাস্ট হয় সিলেবাসখন গতিকে ৰিভিজনটো কৰিব লাগিব নহলে কনফিউজন হৈ যাব কোৱেশ্চনবোৰ আনসাৰবোৰ ওকে তো আজি আমি ওমেন্স ৰাইটৰ বিষয়ে আলোচনা কৰিলো ওমেন্স ৰাইট দ্যাট মিন্স মহিলাসকলৰ যিখিনি অধিকাৰ ওকে তো আপোনালোকৰ নিশ্চয় ইউডিএইচআৰ ৰ কথা মনত আছে মই যেতিয়া আপোনালোকক হিউম্যান ৰাইটস কৰাইছিলো তেতিয়া এই ইউডিএইচআৰ ৰ কথা কৈছিলো ওকে ইউনিভাৰ্সাল ডিক্লাৰেশ্যন অফ হিউম্যান ৰাইটস অন মানে যেটো এডপ্ট কৰা হৈছিল 10th ডিসেম্বৰ 1948 ত কোনে এডপ্ট কৰিছিল ইউনাইটেড নেশ্যনে এডপ্ট কৰিছিল এই ইউডিএইচআৰ তে উল্লেখ কৰি থোৱা আছে ইউডিএইচআৰ এ কয় যে সকলো মানুহৰে সমান অধিকাৰ আছে all human beings are born free and have equal right to dignity আমাৰ ভাৰতীয় সংবিধানেও এনেকুৱা কিছুমান স্পেশাল আৰ্টিকলৰ পৰা আমাক গ্যাৰান্টি দিয়ে যে আমাৰ সকলোৰে সমান অধিকাৰ আছে ইৰেস্পেক্টিভ অফ জেন্ডাৰৰ কোনো কথা নাই সকলো মানুহৰে সকলো ভাৰতীয় সিটিজেনৰে সমান অধিকাৰ আছে ওকে এতিয়া চাব জেন্ডাৰ ইকুৱেলিটি মানে কি এখন সমাজত যদি পুৰুষ মহিলা সকলোৱে সমান অপৰচুনিটি পায় সমান ৰাইট পায় আৰু সকলোৰে সমান অব্লিগেশন মানে ডিফাৰেন্ট মানে জীৱনৰ বিভিন্ন ক্ষেত্ৰত গুটেখিনি যদি সমান হয় পুৰুষ বা মহিলা সকলোকে তো হেতুকে জেন্ডাৰ ইকুৱেলিটি বুলি কোৱা হয় ওকে ইকুৱেলিটি ইন ডিসিশন মেকিং যে কোনো ডিসিশন মেকিংৰ ক্ষেত্ৰত ইকোনমিক আৰু সোশ্যাল ফ্ৰীডমৰ ক্ষেত্ৰত মানে এডুকেশনৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত সমান অধিকাৰ পাব লাগিব তাৰ পিছত বিভিন্ন অকুপেশনৰ ক্ষেত্ৰতো আমি মানে পৃথক কৰিব নোৱাৰো যে এটো পুৰুষ বা এটো মহিলাৰ কাৰণে এনেকুৱা যিবোৰ কথা হয় সেইবোৰৰ পৰা আমি ক'ব পাৰো জেন্ডাৰ ইকুৱেলিটিৰ কথা ওকে তো এইবিলাক ক্ষেত্ৰত যদি ইকুৱেল হয় গুটেখিনি তেতিয়া হলে আমি ক'ব পাৰো যে জেন্ডাৰ ইকুৱেলিটি ওকে আৰু in order to promote gender equality we need to empowerment of women যদি জেন্ডাৰ ইকুৱেলিটি আমি প্ৰমোট কৰিব লাগে তেতিয়া হলে আমি মহিলা সবলীকৰণৰ ওপৰত গুৰুত্ব দিয়া উচিত ওকে এখন দেশৰ বিভিন্ন ক্ষেত্ৰৰ লগতে ইকোনমিক হওক সোশ্যাল হওক পলিটিক্যাল হওক এই বিভিন্ন ক্ষেত্ৰৰ লগতে যদি ওমেনৰ এম্পাৱাৰমেন্টৰ ওপৰতো গুৰুত্ব দিয়া হয় তেতিয়া হলে সেই দেশখনৰ গ্ৰোথত যথেষ্টখিনি সুবিধা হয় ওকে এতিয়া আমাৰ ভাৰতীয় সংবিধানত এনেকুৱা কি ৰাইটস আছে যেবিলাক अवेलेबल টু ওমেন ইন ইন্ডিয়া আৰ্টিকল নম্বৰ 14 ইয়াত এইখিনি কথাত আপোনালোকে আৰ্টিকলবোৰ মনত ৰাখিব লাগিব আৰ্টিকল নম্বৰ 14 মই অলৰেডি ইয়াৰে বহুতখিনি আৰ্টিকল আপোনালোকক কৰাইছো ওকে তথাপি ভালে হ'ব আপোনালোকৰ ৰিভিজন হৈ যাব আৰ্টিকল নম্বৰ 14 ত আছে ফান্ডামেন্টাল ৰাইট হয় এটো আমাৰ ৰাইট টু ইকুৱেলিটি বিফৰ ল দ্যাট মিন্স আইনৰ আগত সকলো সমান ওকে ইকুৱেল প্ৰটেকচন অফ লজ ইন ইন্ডিয়া আমাৰ ভাৰতীয় সকলৰ সকলো সমান আমি আইনৰ আগত ৰাইট তাত কোনো জেন্ডাৰৰ কথা নাহে কোনো পুৰুষ মহিলাৰ কথা নাহে আৰ্টিকল 15 ত কি কৈছে prohibition of discrimination on the ground of religion বা জাতি ধৰ্ম তাৰ পিছত লিংগ কোত জন্ম হৈছে প্লেস অফ বাৰ্থ হেইবিলাকৰ ওপৰত কোনো কথা নাই কোনো ডিসক্ৰিমিনেশন হ'ব নোৱাৰে ওকে ভাৰতীয় সকলৰ মাজত however আৰ্টিকল 15(3) কি কয় যে যদি স্টেট বিলাকে বিচাৰে তেতিয়া হলে স্পেশাল প্ৰভিজন কৰিব পাৰে মহিলাসকল বা যিখিনি চিলড্ৰেন হয় তেওঁলোকৰ ক্ষেত্ৰত কিছুমান স্পেশাল প্ৰভিজন কৰিব পাৰে যেনেকৈ ধৰক ৰিজাৰ্ভেশনৰ ক্ষেত্ৰত তো এই কথাখিনি আৰ্টিকল নম্বৰ 15(3) দিয়া আছে ক্লিয়াৰ তাৰ পিছত আহিলে আৰ্টিকল নম্বৰ 16 আৰ্টিকল নম্বৰ 16 ত কি দিয়া আছে ইকুৱেলিটি অফ অপৰচুনিটি ইন মেটাৰ্স অফ পাব্লিক এমপ্লয়মেন্ট অৰ অপৰচুনিটি টু এনি অফিস আন্ডাৰ ষ্টেট এণ্ড prohibits discrimination on the grounds of sex that means lingo ভিত্তিত কোনো যাতে discrimination নহয় equal opportunity পায় যি কোনো পাব্লিক এমপ্লয়মেন্টৰ ক্ষেত্ৰত বা যি কোনো অফিসত মহিলাসকলে যাতে পুৰুষসকলৰ লগত সমান অধিকাৰ পায় হেইটোৱে আমি পাইছো আৰ্টিকল নম্বৰ 16 ত ওকে তো আই থিংক আৰ্টিকল কেটা মনত ৰৈ গল আপোনালোকৰ আৰ্টিকল নম্বৰ 14 ইকুৱেলিটি বিফৰ ল 15(1) ত নো ডিসক্ৰিমিনেশন 15(3) মানে মহিলাসকলৰ কাৰণে কিছুমান স্পেশাল প্ৰভিজন ষ্টেটে ল'ব পাৰে আৰ্টিকল নম্বৰ 16 ত মানে ইকুৱেল অপৰচুনিটি পাব লাগিব পাব্লিক এমপ্লয়মেন্টৰ ক্ষেত্ৰত ওকে দেন আৰ্টিকল নম্বৰ 39A আৰ্টিকল নম্বৰ 39A আমি ডিসকাস কৰিছো আৰ্টিকল নম্বৰ 39A মতে কি আছিল এডিকুৱেট মিন্স অফ লাইভলিহুড দ্যাট মিন্স ষ্টেট এখনত
পুৰুষ মহিলা সকলোৱে সমানে মানে জীৱন যাপনৰ কাৰণে যেটো ষ্টেণ্ডাৰ্ড হয় হেতু সমানে সকলোৱে পাব লাগিব ওকে ফৰ মেন এণ্ড উইমেন সকলোৱে সমানে ইকুৱেলি পাব লাগিব হেতু আৰ্টিকেল নম্বৰ 39(8) আছে দেন আহিলে আৰ্টিকেল নম্বৰ 39(d) আৰ্টিকেল নম্বৰ 39(d) আছে কি ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক ফৰ both men and women that means পুৰুষ মহিলা যদি সমানে এটা কাম কৰি আছে পুৰুষে আৰু মহিলাই সমানে এটা কাম কৰি আছে তেতিয়াহলে তেওঁলোকৰ মাজত ইকুৱেল পে হ'ব লাগিব এজনক যদি 500 টকা দিছে মহিলাক 400 টকা দিলে নহব সমানে 500 যদি পুৰুষজনক দিছে মহিলাজনীকো 500 টকাই দিব লাগিব তো হেতুকে কৈছে ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক ওকে হেতু আছে আৰ্টিকেল নম্বৰ 39(d) আছে দেন আৰ্টিকেল নম্বৰ 42 কি আছে টু প্ৰভাইড হিউমেন কন্ডিশন that means যিকোনো অকুপেশনত মানুহক মানে এনভায়ৰনমেন্টটো যাতে ভালকে দিয়ে হেতুকে কৈছে আৰ্টিকেল নম্বৰ 42 তাৰ উপৰিও মহিলাসকলৰ যেটো ম্যাটাৰনিটি বেনিফিট হয় হেতুৰ কথাও আৰ্টিকেল নম্বৰ 42 দিয়া আছে ক্লিয়াৰ দেন আৰ্টিকেল নম্বৰ 51A and E ইয়াত কি কোৱা হৈছে যে প্ৰমোটিং হাৰমনি এণ্ড ফ্ৰেটাৰ্নিটি that means ভাতৃত্ববোধ প্ৰমোট কৰা ওকে সদ্ভাৱ আৰু ভাতৃত্ববোধ মেইনটেইন কৰা প্ৰমোট কৰা আৰু মানে মহিলাসকলৰ কিছুমান কাষ্টমছ থাকে মানে যিবিলাক ধৰক অপমানজনক কাষ্টমছ কিছুমান আছে তো সেইবিলাকক যাতে এভয়েড কৰি চলে হেতু আছে আৰ্টিকেল নম্বৰ 51A ইট ক্লিয়াৰ নাও এতিয়া ৰিজাৰ্ভেশন যেটো পঞ্চায়তৰ যেটো ৰিজাৰ্ভেশন 243(d)(3) এটো আৰ্টিকেলত আছে মানে যিখিনি মহিলা ৰিজাৰ্ভেশন not less than 1/3 of the total number of seats 1/3 তকে কম হ'ব নোৱাৰিব for women in the panchayat including SCs STs okay clear তো 1/3 ৰিজাৰ্ভেশনৰ কথা ক'ত আছে আৰ্টিকেল 243(d)(3) আছে এটো পঞ্চায়তৰ ক্ষেত্ৰত then 1/3 reservation for women in the presidential post of the panchayat এটো আছে 243(d)(4) আছে ওকে এটো আছিল 243(d)(3) আছিল যেটো নরমাল পোস্টৰ হয় যেটো প্ৰেসিডেন্সিয়াল পোস্টৰ হয় হেতু 243(d)(4) আছে এটো 1/3 তকে কম হ'ব নোৱাৰিব ক্লিয়াৰ তাৰ পিছত 243(t)(3) আছে যেটো মিউনিসিপালিটিৰ কাৰণে নরমাল যেটো পোস্ট হ'ব ৰিজাৰ্ভেশন 1/3 তকে কম হ'ব নোৱাৰিব ওকে ইনক্লুডিং SC ST তাৰ পিছত 243(t)(4) আছে যিখিনি চেয়াৰপাৰসনৰ কাৰণে হয় মিউনিসিপালিটি তো হেতু 1/3 তকে কম হ'ব নোৱাৰিব SC ST ইনক্লুড হৈ পেলাই ক্লিয়াৰ ৰিজাৰ্ভেশন অফ offices of chairpersons in municipalities for the SCs STs and women in such manner okay so that means আমি চাৰিটা আৰ্টিকেল পালো প্ৰথমটো 243(d)(3) এটো হৈছে পঞ্চায়তৰ 1/3 তকে কম হ'ব নোৱাৰিব তাৰ পিছত 243(d)(4) এটো প্ৰেসিডেন্সিয়াল ইলেকচনৰ কাৰণে তাৰ পিছত 243(t)(3) এটো মিউনিসিপালিটিৰ কাৰণে 1/3 তকে কম হ'ব নোৱাৰিব তাৰ পিছত 243(t)(4) এটো মিউনিসিপালিটি চেয়াৰপাৰসনৰ কাৰণে ক্লিয়াৰ এতিয়া কিছুমান কনভেনশন চাইলো কনভেনশন অন দা পলিটিক্যাল ৰাইটস অফ উইমেন তো এই যেখন কনভেনশন হয় এপ্ৰুভ কৰিছিলে ইউনাইটেড নেশনৰ জেনাৰেল এসেম্বলিয়ে 20 ডিসেম্বৰ 1952 আৰু এডপ্ট কৰা হৈছিল 31 মাৰ্চ 1953 আৰু এইখন এফেক্টেড হৈছিল মানে কেম ইনটু ফোর্স 7th জুলাই 1954 এই যেখন কনভেনশন হয় এই কনভেনশনৰ প্ৰথম তিনিটা আৰ্টিকেলত মানে মহিলাসকলৰ ৰাইটৰ কথা উল্লেখ আছে প্ৰথম আৰ্টিকেলটো আছে কি ৰাইট টু ভোট ওকে ৰাইটস অফ উইমেন টু ভোট হেতু প্ৰথম আৰ্টিকেলত আছে সেকেন্ডত আছে কি এলিজিবল ফৰ ইলেকশনৰ কাৰণে যে এলিজিবল হয় মহিলাসকলৰ হেতু অধিকাৰ সেকেন্ড আৰ্টিকেলত আছে আৰু 3 নম্বৰ আৰ্টিকেলত আছে হোল্ড পাব্লিক অফিস এই যেকেটা আৰ্টিকেল তাত মহিলাসকলৰ অধিকাৰৰ কথা আছে আৰু each article ending with a specification এটা স্পেসিফিকেশনৰ হৈতে এন্ড কৰা হৈছে যে all on equal terms with men without any discrimination that means without যাতে কোনো discrimination হ'ব নোৱাৰে সেই কথাটোকে কৈছে আৰু মনত ৰাখিব প্ৰথম তিনিটা আৰ্টিকেলতে মহিলাসকলৰ অধিকাৰৰ কথা উল্লেখ আছে ক্লিয়াৰ then convention on the nationality of married women তো এই যেখন কনভেনশন হয় এখন পাস হৈছিল ইউএনৰ জেনাৰেল এসেম্বলিত 1957 ওকে আৰু এন্টাৰ্ড ইনটু ফোর্স in 1958 তো that means 1957 পাস হৈছিল কাম কৰা আৰম্ভ কৰিছিল 1958 পৰা ক্লিয়াৰ তো আপোনালোকে ইয়াৰবোৰ মনত ৰাখিলে হ'ল কনভেনশনৰ নামটো মনত ৰাখিলে হ'ল তাৰ পিছত ইম্পৰ্টেন্ট এখন কনভেনশন আছে কনভেনশন অন কনসেন্ট টু ম্যাৰেজ মিনিমাম এজ ফৰ ম্যাৰেজ এণ্ড
registration of marriage এই যিখন কনভেনশন হয় এইখন এখন treaty agreed upon in the United Nations on the standards of marriage. Okay, the treaty was opened for signature আৰু ratificationৰ কাৰণে signature আৰু ratificationৰ কাৰণে ওপেন কৰা হৈছিল জেনাৰেল এছেম্বলিয়ে 7 নৱেম্বৰ 1962 আৰু entered into force কেতিয়া কাম কৰা আৰম্ভ কৰিছিল 9th ডিসেম্বৰ 1964 পৰা ক্লিয়াৰ then declaration on the elimination of discrimination against women is DDO full form to mone rakhiba okay DDO declaration on the elimination of discrimination against women to ei jekhon declaration hoy ei declaration khon issued by the United Nations General Assembly okay aru mainly mohila hokolor odhikarar karone asile aru adopt korisile General Assembly 1967 ot then CEDAW আগৰটো আছিল DDO এবাৰ আছিল CEDAW মানে CEDAW কথা মই আপোনালোকক হিউম্যান ৰাইটস কৰাতে যেতিয়া কৰাইছিল তেতিয়া কৈছিল CEDAW মানে হৈছে কনভেনশন অন দা এলিমিনেশন অফ all forms of discrimination against women full form to মনত ৰাখিব CEDAW adopt কৰা হৈছিল 1979 ত as an international treaty by the United Nations General Assembly clear তো এইখনক describe কৰা হয় as an international bill of rights for women মহিলা সকলৰ কাৰণে মহিলাৰ অধিকাৰৰ কাৰণে ইন্টাৰনেশনাল বিল হিচাপে কাক ডেসক্ৰাইব কৰা হয় CEDAW okay full form to মনত ৰাখিব then 3 সেপ্টেম্বৰ 1981 ত এখন ইটো মানে ইনষ্টিটিউট কৰা হৈছিল আৰু ৰেটিফাই কৰিছিল 189 ষ্টেটছ তাৰ পিছত এখন চাওক ডিক্লেৰেচন অন দা এলিমিনেশন অফ ভায়োলেন্স এগেইনষ্ট উইমেন DEVAW এডপ্ট কৰা হৈছিল 1993 তাৰ লগতে ভিয়েনা কনফাৰেন্স বেইজিং কনফাৰেন্স এই দুখন কনফাৰেন্স এনে আপোনালোকে মনত ৰাখি থক এই দুখন কনফাৰেন্সও মহিলাৰ ষ্টেটাসৰ কাৰণে আছিল ষ্টেটাস অফ উইমেন এক্সপ্ৰেছ এ সিৰিয়াস কনসাৰ্ন ৰিলেটিং টু উইমেনছ ৰাইট মহিলা সকলৰ অধিকাৰৰ লগত ৰিলেটেড কিছুমান ষ্টেটাস এক্সপ্ৰেছ কৰাৰ কাৰণে এই দুখন কনফাৰেন্স আছিল ক্লিয়াৰ এতিয়া চাব অকল যে ইউনাইটেড নেশ্যনে মহিলা সকলৰ ৰাইটৰ কাৰণে অধিকাৰৰ কাৰণে কাম কৰিছে তেনেকুৱা নহয় সাৰ্ক আপোনালোকে সাৰ্কৰ কথা পঢ়িছে সকলে সাৰ্ক কান্ট্ৰিও এটা ষ্টেপ লৈছিলে সার্ক কান্ট্রি বিলাকেও এটা মানে এডপ্ট কৰিছিল এখন কনভেনশন দ্যাট ওয়াজ কনভেনশন অন প্রিভেন্টিং এন্ড কম্বেটিং ট্রাফিকিং ইন উইমেন এন্ড চিলড্রেন ফর প্রস্টিটিউশনৰ কাৰণে যিখিনি ট্রাফিকিং হৈ থাকে সেইখিনি যাতে প্রিভেন্ট কৰিব পাৰে তাৰ কাৰণে এখন কনভেনশন এডপ্ট কৰিছিল সাৰ্কে ওকে কেতিয়া কৰিছিল যেটো 11 নম্বৰ সামিট হৈছিল কাঠমাণ্ডুত 2002 সেই সামিটখনত সাৰ্কৰ সামিটত এটো এডপ্ট কৰিছিল আন্ডাৰ আৰ্টিকল নম্বৰ 3 okay a is a convention tar article number 3 ase it is proved that the state parties to the convention shall take effective measure that means sarkor jibilak country ase gutei bilake telake kam koribo lagibo jate enekwa trafficking hobo nware okay telokor gutei desh bilakor under telake kam kore article number 3 he kotha to ullekh ase to eto monot rakhile hol kune korisile ei convention to adopt sarke korisile এতিয়া কিছুমান লিগ্যাল প্ৰভিজনৰ কথা চাও আমি এতিয়ালৈকে যেখিনি চালো প্ৰথমতে আমি চালো যেখিনি কনস্টিটিউশনাল প্ৰভিজন মেইনলি মহিলাসকলৰ ৰাইটৰ কাৰণে আছিল কিছুমান লিগ্যাল প্ৰভিজন আছে মহিলাসকলৰ ৰাইটৰ কাৰণে ওকে মহিলাসকলক লৈ ভায়োলেন্স হলে যাতে লিগ্যাল প্ৰভিজনছ বোৰ এপ্লাই কৰিব পাৰে তো সেই কাৰণে দুটা ক্যাটেগৰীত মেইনলি ক্ৰাইম এগেইনষ্ট উইমেনৰ দুটা ক্যাটেগৰী আছে the crimes identified under the Indian Penal Code IPC under যিখিনি আহিব মনত ৰাখিব IPC ৰ ফুল ফৰ্ম then SLL মানে যিখিনি crimes identify কৰা হ'ব under special laws okay এটা IPC ৰ under এটা SLL ৰ under তো এইবোৰ কিছুমান ক্ৰাইম হয় যিবোৰ IPC ৰ under আহে যেনেকৈ ৰেপ কেছ 376 IPC আহিব তো এইবোৰ আপোনালোকে চাই লওক কিডন্যাপিং তাৰ পিছত এটা স্ক্ৰিনশ্বট ললে ল'ব পাৰে তো এইবোৰ আৰ্টিকেলবোৰ আপোনালোকে মনত ৰাখিব মানে সেকশনবোৰ আপোনালোকে মনত ৰাখিব কোন কেটা সেকশনৰ ভিতৰত আহিব ওকে এতিয়া চাব যিখিনি ক্ৰাইম আইডেন্টিফাই আন্ডাৰ স্পেশাল লৰ বিলাক ভিতৰত কেনেকাকে আইডেন্টিফাই কৰিব স্পেশাল যেনেকৈ ডাউৰি প্ৰহিবিশন এক্ট 1961 এনেকৈ কিছুমান এক্ট থাকিব সেইখিনি SLL ৰ আন্ডাৰত আহিব ওকে ফেমিলি কোডছ এক্ট 1954 তো হেনেকৈ আপোনালোকে নামটোৰ লগত ইয়াটো মনত ৰাখিলে হল এটো আপোনালোকে এটা স্ক্ৰিনশ্বট লৈ লওক then এটো আপোনালোকে স্ক্ৰিনশ্বট লৈ লওক এখিনি আপোনালোকে মনত ৰাখিব লাগিব নামটোৰ লগত ইয়াটো মনত ৰাখিলে হল ওকে
এতিয়া চাব আমি এতিয়ালৈকে চালো যিখিনি ধৰক লিগেল বা কনষ্টিটিউচনেল প্ৰভিজন হয় ওকে তো ইয়াৰ উপৰিও এনেকুৱা কিছুমান আছে যিবিলাক ধৰক কমিশন হয় ভাৰত চৰকাৰে সেইবিলাক গঠন কৰিছে যিবিলাকে মহিলাসকলৰ ৰাইটৰ কাৰণে কাম কৰে অধিকাৰৰ কাৰণে কাম কৰে মহিলা সবলীকৰণৰ কাৰণে কাম কৰে যেনেকৈ নেশ্যনেল কমিশন ফৰ women এখন স্ট্যাটিউটৰী বডি হয় ভাৰত চৰকাৰৰ ওকে আৰু এই যিখন বডি হয় নেশ্যনেল কমিশন ফৰ women এই কমিশনখনে কি কৰে ভাৰত চৰকাৰক মানে দিহা পৰামৰ্শ দিয়ে মহিলাসকলৰ ৰাইটৰ লগত ৰিলেটেড কিবা এনেকুৱা ইস্যু থাকিলে সেই কথাবোৰ ইমপ্লিমেন্ট কৰাৰ কাৰণে ভাৰত চৰকাৰক দিহা পৰামৰ্শ দিয়ে গঠন কৰা হৈছিল 1992 জানুৱাৰী under the provisions of the Indian Constitution as defined in the 1990 National Commission for Women Act. এই যিখন এক্ট হয় তাৰ পিছতে গঠন হৈছিল 1992 NCW National Commission for Women. Okay, তো মেইনলি কি কৰে বিভিন্ন ধৰ্ম পলিটিক্স তাৰ পিছত মহিলাসকলৰ ইকুৱেল ৰিপ্ৰেজেন্টেশন থাকিব লাগিব সমাজত বা জবৰ ক্ষেত্ৰত আৰু মহিলাসকলৰ যাতে শোষণ হ'ব নোৱাৰে এজ এ লেবাৰ হিচাপে যাতে শোষণ হ'ব নোৱাৰে এইবিলাক ক্ষেত্ৰত নেশ্যনেল কমিশন ফৰ women কাম কৰে ওকে আৰু এই কমিশনে ৰেগুলাৰলি পাব্লিছ কৰে এ মান্থলি নিউজ লেটাৰ ৰাষ্ট্ৰ মহিলা ইন বোথ হিন্দী এণ্ড ইংলিছ ওকে হিন্দীতো আৰু ইংলিছতো পাব্লিছ কৰে ৰাষ্ট্ৰ মহিলা মনত ৰাখিব এই নিউজ লেটাৰখনৰ নাম ক্লিয়াৰ এতিয়া চাব যেটো ৰিজাৰ্ভেশন লোকেল সেলফ গভৰ্নমেন্টৰ ক্ষেত্ৰত যেনেকৈ পঞ্চায়ত হোক বা মিউনিসিপালিটি হোক যেটো 1/3 মহিলাসকলৰ কাৰণে ৰিজাৰ্ভেশন হেতু কেতিয়া আনিছিলে 73rd এমেন্ডমেন্টত আনিছিলে ওকে এটো পাস হৈছিলে এখন এমেন্ডমেন্ট পাস হৈছিলে 1992 ক্লিয়াৰ মেইনলি 1/3 ৰিজাৰ্ভেশন আমি পঢ়িলো অকমান আগতে আৰবান এৰিয়া আৰু ৰুৰেল এৰিয়াৰ কাৰণে দ্যাট মিন্স পঞ্চায়ত আৰু মিউনিসিপালিটিৰ কাৰণে ক্লিয়াৰ তাৰ পিছত দ্য নেশ্যনেল প্ল্যান অফ একচন ফৰ দ্য গাৰ্ল চাইল্ড ফৰ 1991 পৰা 2000 এই যেটো প্ল্যান আছিল এটো স্পেশালি গাৰ্ল চাইল্ড খিনিক প্ৰমোট কৰাৰ কাৰণে আছিল ওকে আৰু এই প্ল্যানৰ আন্ডাৰতে যিখিনি ছোৱালীৰ যেটো ভ্ৰূণ হত্যা হেতু যাতে নহয় তাৰ পিছত জেন্ডাৰ ডিসক্ৰিমিনেশন যাতে এলিমিনেট কৰা হয় তাৰ পিছত ছোৱালী সকলক যাতে এক্সপ্লটেশন বিভিন্ন শোষণৰ পৰা যাতে প্ৰটেক্ট কৰিব পৰা যায় এইবিলাকৰ কাৰণে এই প্ল্যানটো আছিল ওকে দেন National Policy for the Empowerment of Women 2001 আহিছিলে এই পলিসিটো আনিছিলে the Department of Women and Child Development in the Ministry of Human Resource Development has prepared a national policy for the empowerment of women in the year 2001 কোনে প্ৰিপেয়াৰ কৰিছিল মনত ৰাখিব আপোনালোকে এই পলিসিৰ গোল আছিল to bring about the advancement development and empowerment of women mainly মহিলাসকলৰ সবলীকৰণৰ কাৰণে এই পলিসিটো আছিল ক্লিয়াৰ এটো চাব যেটো সুপ্ৰিম কোৰ্টে আগষ্ট 11 2020 যেটো অৰ্ডাৰটো দিছিলে যে ডটাৰ সকলৰ সমান অধিকাৰ আছে জন্মগত অধিকাৰ আছে পৈতৃক সম্পত্তি ইনহেৰিট কৰিবৰ কাৰণে ওকে The court decided that the amendment যিখন হিন্দু সাকসেশন এক্ট আছিল 1956 ৰ হেতু এমেন্ড কৰা হৈছিল আৰু এটো ৰেট্ৰস্পেক্টিভ এফেক্ট আছিল দ্যাট মিন্স যেতিয়া এই অৰ্ডাৰটো উলাইছিল যেতিয়া এটো হৈছিল এমেন্ড হৈছিল তাৰ আগৰে পৰা এটো এফেক্টেড হৈছিল আৰু এই গোটেই আৰ্গুমেন্টত জড়িত আছিল এডভোকেট বিশ্বজিৎ ভট্টাচাৰ্য আৰু যেটো সেকশন 6 হয় হিন্দু সাকসেশন এক্ট 1956 ৰ যেটো সেকশন 6 হয় হেতু সাবস্টিটিউট কৰা হৈছিল আৰু যিখিনি ডটাৰ হয় এই ডটাৰ সকলক হেতু স্ট্যাটাস দিয়া হৈছিল কোপাৰচেনাৰ ওকে কোপাৰচেনাৰ মানে হৈছে এনেকুৱা এজন ব্যক্তি যিয়ে যাৰ জন্মগত অধিকাৰ থাকে মানে পৈতৃক সম্পত্তি মানে ইনহেৰিট কৰা পৈতৃক সম্পত্তি পোৱাৰ যাৰ জন্মগত অধিকাৰ থাকে তাকে কোৱা হয় কোপাৰচেনাৰ বুলি ক্লিয়াৰ তো এইখিনি আছিল এখন একটি আছিল ডটাৰ্স হ্যাভ ইকুৱেল বাৰ্থ ৰাইট টু ইনহেৰিট প্ৰপাৰ্টি ক্লিয়াৰ তো ওমেন ৰাইটৰ বিষয়ে এইখিনি ইম্পৰ্টেন্ট কথা মই আপোনালোকক প্ৰভাইড কৰিলো আপোনালোকক অকমান ৰিভিজন কৰি লওক ইয়াৰ পিছত ৰাইট ইছ্যুৰ পৰা এটা টপিক বাকি থাকিলে হেতু মই দিবৰ কাৰণে ট্ৰাই কৰি আছো অতি সোনকালে ওকে আশা কৰিছো আপোনালোকে সেশনটো ভাল পাইছে যদি ভাল পাইছে লাইক কৰি দিব আৰু যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই কৰি দিয়ক লগতে নটিফিকেশন বেলটো প্ৰেছ কৰি ৰাখিব নেক্সট ক্লাছত কন্টিনিউ কৰিম থ্যাংক ইউ ভেৰি মাচ